নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকক SN ইনফৰমেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এটা আপোনালোকৰ মাজত অন্য এটা ভিডিঅ' আনিছোঁ, সেইটো আৰু ভাল হয়। পঞ্চায়ত বিভাগৰ ফালৰ পৰা 24,492টা পদ মুকলি হৈছে, বিজ্ঞাপন ওলাই দিছে। ইয়াত গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ হয়। ইয়াত 10 পাছ, 12 পাছ আৰু ডিগ্ৰী পাছসকলে আবেদন কৰিব পাৰিব। অসমৰ সকলো ল'ৰা ছোৱালী আবেদন কৰিব পাৰিব। আৰু এটা ভাল কথা হ'ল যে আপোনালোকৰ এটা ভিডিঅ'তে মানে গোটেইখিনি প্ৰচেছটো দেখাই দিম। আপোনালোকৰ কিমান মানে যোগ্যতা থাকিলে সেইটোত এপ্লাই কৰিব পাৰিব, আৰু ইয়াত মানে কি কি ডকুমেণ্ট লাগিব, কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব, গোটেইখিনি প্ৰচেছ এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে শেষলৈ চাই থাকিব। আৰু এই যিটো লিমিট হয়, মানে বয়স কিমানলৈকে থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব, কোনটো পোষ্টত এপ্লাই কৰিব পাৰিব, বয়স ইমান থাকিলে বা কোৱালিফিকেশ্যন ইমান থাকিলে সেইটোত এপ্লাই কৰিব পাৰিব, গোটেইখিনি এটা ভিডিঅ'তে আপোনালোকক কৈ দিম। সেইকাৰণে আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকক। আৰু লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰিব। ইয়াত এপ্লিকেশ্যন ফিজ লাগে নে নেলাগে গোটেইখিনি মই কৈ দি আছোঁ, আপোনালোকে ধৈৰ্য ধৰি চাই থাকক, স্কিপ নকৰি। আৰু এটা কথা হ'ল যে পঞ্চায়ত বিভাগৰ ফালৰ পৰা মানে ইমান কেইবা হাজাৰ পদ ইয়াৰ আগতো মুকলি কৰি দিছিল, কিন্তু আপোনালোকে চাই থাকক, গোটেইখিনি চাই থাকক। নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ আপোনালোকৰ মাজত। আপোনালোকে দেখিছে পঞ্চায়ত বিভাগৰ ফালৰ পৰা বহুত কেইবা হাজাৰ পোষ্ট ওলাই গৈছে। পঞ্চায়ত ৰাজ বিভাগক ৰিক্ৰুইটমেণ্ট 2026 নোটিফিকেশ্যন আউট ফৰ 24,452টা পোষ্ট ইয়াত ভেকেঞ্চি ওলাই গৈছে। আপোনালোকে যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে তেনেহ'লে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকিব। আপোনালোকে সকলোখিনি গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। আপোনালোকৰ যদি এপ্লাই কৰাৰ ইচ্ছা আছে গোটেই প্ৰচেছটো মই দেখাই আছোঁ, আৰু কেনেকৈ এপ্লাই কৰিব লাগিব, ক'ত এপ্লাই কৰিব লাগিব, আৰু মানে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, আপোনালোকে কিমানলৈকে এপ্লাই কৰিব পাৰিব, মানে আপোনালোকে যিটো যোগ্যতা কিমান যোগ্যতা থাকিলে এপ্লাই কৰিব পাৰিব, সেইটো বিষয়ে গোটেইখিনি মই কৈ দিম। আপোনালোকে চাই থাকিব, প্ৰচেছটো গোটেই এটা ভিডিঅ'তে আপোনালোকক দেখাই আছোঁ। ইয়াত পঞ্চায়ত বিভাগৰ পৰা কি আছে, বিভাগৰ ফালৰ পৰা বহুত কেইবা হাজাৰ পোষ্ট ওলাই দিছে। ইয়াত পঞ্চায়ত ৰাজ ডিপাৰ্টমেণ্ট বুলি কোৱা হৈছে, পোষ্ট নেম পঞ্চায়ত সচিব আৰু লয়াৰ ডিভিশ্যন ক্লাৰ্ক হয়, লিপিক হয়। সেইটো মানে কি আপোনালোকে আপোনালোকৰ অঞ্চলত সেইটো মানে চাকৰি কৰিব পাৰে। ইয়াত নাম্বাৰ অফ পোষ্ট বিফৰ ইনকাৰেজ মানে কি আছে, আফটাৰ ইনকাৰেজ মানে আগত মানে পোষ্ট যেতিয়া ওলাইছিল 23,175 টোটাল পোষ্ট ওলাইছিল। আৰু কি আছে, নাম্বাৰ অফ পোষ্ট, আৰু যেতিয়া কি আছিল ভেকেঞ্চি, যেতিয়া 23,175 প্ৰথম কি আছে 23,175টা পোষ্ট ওলাইছিল, তাৰপিছত মানে সেইটো ইনকাৰেজ হৈছে, তাৰ 24,492টা টোটাল পোষ্ট হৈছে। ইয়াত ষ্টাৰ্টিং যিটো ডেট হয় অলৰেডি আৰম্ভ হৈছে অল্ড লাষ্ট ডেট, মানে যিটো লাষ্ট ডেট আছিল আগত 25 নৱেম্বৰ আৰু 28 ডিচেম্বৰ দিছিল। আৰু এতিয়া কি আছে, নিউ যিটো লাষ্ট ডেট হয় জানুৱাৰীৰ 15 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব 2026। এপ্লাই মোড অনলাইনত আপোনালোকে এপ্লাই কৰিব লাগিব। অনলাইনটো কি আছে, অনলাইনত এপ্লাই কৰিব লাগিব আপোনালোকে। আৰু আপোনালোকে যদি ভিডিঅ' চাই ভাল পাই থাকে তেনেহ'লে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব, আৰু নতুন আপডেটবিলাক দি থাকিম আপোনালোকক। আৰু পঞ্চায়ত ৰাজ ৰিক্ৰুইটমেণ্ট যদি এডুকেশ্যন কোৱালিফিকেশ্যন হয়, ইয়াৰ বিষয়তে ক'ম। ইয়াত কেণ্ডিডেট হু আৰ গোয়িং টু এপ্লাই ফৰ দিছ পঞ্চায়ত ৰাজ বিভাগ ৰিক্ৰুইটমেণ্ট 2026, দোজ ওৱান মাষ্ট কেণ্ডিডেট শুড প্ৰচেছ 10-12 or ইকুইভেলেণ্ট এক্সামিনেশ্যন ফ্ৰম এ বৰ্ড অফ ইউনিভাৰ্চিটি। মানে আপোনালোকে যদি কি আছে 10 পাছ কৰিছে, যদি 12 পাছ কৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব সেই পোষ্টত। আৰু সকলোৱে কমপ্লিট ডিটেইলছ এডভাৰ্টাইজত গোটেইখিনি আপোনালোকক কৈ দি আছোঁ। যদি আপোনালোকে ডিটেইলছখিনি চাব বিচাৰে গোটেই মানে ভিডিঅ'টো চাই থাকিব শেষলৈকে। ইয়াত কি আছে 1/1/2025 মানে কি আছে, পঞ্চায়ত যিটো এজ যিটো লিমিট হয়
18ৰ পৰা মিনিমাম 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু OBC কেণ্ডিডেট এজ যিটো লিমিট হয় 18ৰ পৰা 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ST SC 18ৰ পৰা 45, ST সেইটোৰ মানে ৰিলেক্সেশ্যন আছে। SC ST OBCৰ কাৰণে কিছু ৰিলেক্সেশ্যন আছে ইয়াত আৰু 5 বছৰ, OBC 3 বছৰ, গোটেইখিনি দেখাই আছোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব। আৰু পঞ্চায়ত যিটো সচিব হয় লয়াৰ ডিভিশ্যন ক্লাৰ্ক যিটো হয়, পঞ্চায়ত সচিব আৰু কি লয়াৰ যিটো ডিভিশ্যন ক্লাৰ্ক হয়, মানে পোষ্ট যিটো মানে ভেকেঞ্চি যিটো ডিটেইলছ মানে ভেকেঞ্চিটোৰ নাম কি আছে, দুটা বিভাগ আছে, পঞ্চায়ত সচিব আৰু কি আছে এণ্ড লয়াৰ ডিভিশ্যন ক্লাৰ্ক বুলি কোৱা হয়, নিম্নবৰ্গী লিপিক। আৰু ইয়াত কি আছিলে এপ্লাই অসমৰ সকলো ল'ৰা ছোৱালী কৰিব পাৰিব। ইয়াত মেল এণ্ড ফিমেল, অসমৰ সকলো ল'ৰা আৰু ছোৱালী সেইটো কৰিব পাৰিব। আৰু হাই ইয়াত কি কৈ আছে পে স্লিপ মানে পে যিটো চেলাৰী হয় তেওঁলোকৰ ৰুল হিচাপত দি দিব আপোনালোকৰ চেলাৰী যিটো হয়। আৰু ইয়াত কোনো কি আছে জেনাৰেল OBC WS কেটাগৰীৰ কাৰণে ফিজ ল'ব 100 টকা, SC ST কাৰণে 100 টকা ল'ব। আৰু পে'মেণ্ট আৰ গোয়িং মেথড মানে বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডলৈকে আপোনালোকে সেইটো মানে পে'মেণ্ট কৰিব পাৰিব। আৰু লিংকটো আপোনালোকৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু সেইটো কি আছে প্ৰচেছটো মানে ইয়াত কি আছে অনলাইন এক্সাম দিব লাগিব। দ্য হায়াৰ অফিচিয়েল অফ দ্য পঞ্চায়ত ডিপাৰ্টমেণ্ট উইল বি হিয়াৰ এণ্ড দ্য কেণ্ডিডেট বেচিড অন অনলাইন এক্সাম স্কিল টেষ্ট হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো এনেকৈ হ'ব। আৰু তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু ইয়াত কি লাগে আপোনালোকে ফটো এণ্ড ছিগনেচাৰ লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব 10 or 12 পাছ, ইয়াত লাইট কালাৰ আৰু বেকগ্ৰাউণ্ড ফটো লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, ডমিচিয়েল চাৰ্টিফিকেট, আধাৰ কাৰ্ড, আপোনালোকে ডমিচিয়েল অথবা কিছু PRC হ'লেও হ'ব। আপোনালোকৰ যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে তেনেহ'লে এপ্লাই কৰি ল'ব সোনকালে, আৰু বেছি সময় নাই। ওৱান্স গো থ্ৰু দ্য অফিচিয়েল, ইয়াত কি আছে অনলাইন এপ্লিকেশ্যন ফৰ্মটো কেনেকৈ কৰিব ইয়াত গোটেইখিনি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে, গোটেইখিনি দিয়া আছে। আপোনালোকে ইয়াৰ পৰা মানে ন'টিচটো মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে চাই ল'ব। আৰু লিংকবিলাক আপোনালোকক দি দিম। আপোনালোকৰ বাবে আৰু এটা মই কৈ আছোঁ যে মানে সেইটো যে মানে পঞ্চায়ত বিভাগৰ ফালত যিটো পঞ্চায়ত বিভাগৰ ফালৰ পৰা যিটো মানে ভেকেঞ্চি ওলাইছে, বহুত কেইবা হাজাৰ ভেকেঞ্চি হয়। আপোনালোকৰ বাবে কি আছিল সেইটো অন্তিম সুবিধা বুলি ক'ব পাৰোঁ। কাৰণটো কি মানে বহুতো মানুহে এপ্লাই কৰি থাকে কিন্তু নহয়, পঞ্চায়তে সেইটো মানে এক্সামবিলাক মানে একেবাৰে কিছু টান নহয়, ইজি বুলি কোৱা হয়। আপোনালোকৰ যদি ইচ্ছা আছে তেনেহ'লে এপ্লাই কৰি ল'ব পাৰিব সোনকালে হ'ব। আৰু পিছত আৰু এটা ভিডিঅ' আনিম, আপোনালোকে যদি ভিডিঅ' চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। অ'কে।